বিশ্বজনী অহা ছোৱালীজনীক যদি আমি ভিৰ থাকিব লাগিছিলে গুৱাহাটী বিমানবন্দৰত আদৰিবৰ কাৰণে তাৰপৰা পিছত অকণমান পিছত মিডিয়াসকল আহিলে তাৰপাছত আমি গম পালোঁ হয় চিয়'ৰ তাই আহি আছে তাৰপাছত আমি খবৰ ল'লোঁ তাইৰ বিমানটো 10:20 ৰাতি লেণ্ড কৰিছে তাৰপৰা তাই ওলোৱা নাই আমি গম পালোঁ এছিয়াৰ মানে সদস্য দুজন অহাত অকণমান পলম হোৱাৰ কাৰণে তাই ওলাবলৈ অকণমান লেট হ'ল 11:30 মানত তাই ওলাই আহিলে তাত এজনো ব্যক্তি নাই যদি যোৱাকালি আমি সদৌ গোৰ্খা ছাত্ৰ সন্থা যদি আমি তাত উপস্থিত নাথাকিলেও হয় তাইক গামোচা পিন্ধোৱাৰ ব্যক্তি এজনো নাছিলে দুৰ্ভাগ্যৰ কথা ইমান মানে অন্তৰত দুখ পাইছোঁ আমি আজি আমি দেখা পাইছোঁ সংবাদ মাধ্যমত চৰকাৰী মানুহবিলাকে মানে মন্ত্ৰী বিধায়কসকলে বিভিন্ন কথাবিলাক কৈছে তেখেতলোকে দায় হৰা কথাবিলাক কৈছে কিয়লে যি কালি তেখেতলোকে যি চৰম অপমান কৰিলে তাক মানে ঢাকিবৰ কাৰণে কিছুমান কথা তেখেতলোকে কৈ আছে আমাৰ স্পষ্ট কথা হয় এছিয়ে ক'ত গৈ আছিলে এছিয়ে খবৰ পোৱাৰ পাছতো খবৰ কেলে নিদিলে দল সংগঠনবিলাকক বা ৰাইজক কেলে খবৰ নিদিলে তাত আমাৰ সন্দেহ আছে এতিয়া আমি গৌৰৱ অনুভৱ কৰোঁ যেতিয়া BCCIৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া ডাঙৰীয়া যেতিয়া পুৰস্কাৰ বঁটা বিতৰণী অনুষ্ঠানত যেতিয়া আমি ফিল্ডত তেখেতক দেখা পাওঁ আমাৰ বুকুটো মানে ডাঙৰ হৈ উঠে আমি কেলে গৌৰৱ অনুভৱ কৰোঁ আমাৰ অসমৰ সন্তান BCCIৰ সাধাৰণ সম্পাদক আছে আৰু এছিয়াৰ সভাপতি তৰংগ গগৈ ডাঙৰীয়া তেখেতকতো অসুবিধাই নাই BCCৰ যিবিলাক যোগাযোগ কৰিব লাগে নিজৰ ঘৰৰ মানে ককাই আছে তেখেতৰ লগত মানে যোগাযোগ কৰিব পাৰে তেখেতে আৰু তেখেতে কৈ আছে যে মানে ৰাতি আহিছে তাই বুলি ৰাতি আমি সম্বোধনা কৰিব নোৱাৰোঁ ৰাতি আনিলে কেলে আমাৰ প্ৰশ্নটো তাইক ৰাতি আহিব দিয়া কেলে হ'ল যদি তেখেতলোকে আদৰণি কৰোঁতে ৰাতি অসুবিধা হয় তে ৰাতি আহিব কেলে দিলে তাইক আজি তাৰ সমান্তৰালভাৱে আজি ৰিচা ঘোষক চাওক বাগডোগৰা এয়াৰপৰ্টত মানে তেখেতক মানে চৰকাৰী হেৰিত মানে তেখেতক আদৰণি জনোৱা হৈছে হাজাৰ হাজাৰ মানুহৰ হেৰিত তাইক মানে আদৰণি জনোৱা হৈছে আৰু ইয়াত মানে অসম চৰকাৰ তথা এছিয়ে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তেখেতলোকৰ উদ্দেশ্য প্ৰণোদিতভাৱে এই কামটো কৰিছে এইটো মানে ক'ৰবাত মানে মিষ্টেক হৈছে নহয় উদ্দেশ্য প্ৰণোদিতভাৱে এই কামটো কৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত